হেল্ল' গাইজ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আৰু এতিয়া মই আহি আছোঁ আমাৰ দোকানৰ বজাৰ নিবৰ কাৰণে। গা চা একেবাৰে ভাল নহয়, টুপি চুপি লগাই আহিছোঁ এতিয়া। তো দেৰি নকৰি ব'লক বজাৰকেইটা কৰি লওঁগৈ। আৰু এয়া আহি পাই গ'লোহি দোকান খুলি আছে। আৰু এতিয়া আহি পাই গ'লোহি দোকান। এইখন হৈছে দোকানখন। ইয়াৰ পৰা আমি দোকানৰ কাৰণে বস্তু নিওঁ। আৰু এতিয়া আলুখিনি নিবৰ বাবে আহিলোঁ। এই আলুখিনি গোটেইখিনি ভৰাই আছোঁ, ভালদৰে চাই ভৰাইছোঁ। আলুখিনি নিওঁতে ভালদৰে চাই চিতি নিব লাগিব। আলু এটা বেয়া আলু যদি নিওঁ, আলুৰ লগত থৈ দিলে গোটেই আলুখিনিয়ে বেয়া হৈ যায়। আৰু আলু নিওঁতে ডাঙৰ সৰু সকলোখিনি মিলাই নিব লাগিব। আমি যিহেতু খুচুৰা বিক্ৰী কৰোঁ, জুখি দিবলৈ ভাল হ'ব তেতিয়া। আৰু এতিয়া প্ৰায় বজাৰ লোৱা হৈ গৈছে। এইফালে চিপছ আলু লৈ লোৱা হ'ল আৰু ইয়াত ধূপো লৈ লৈছোঁ। আৰু এতিয়া দেৰি নকৰি ময়ো বস্তুখিনি এনেদৰে চাইকেলতে লগাই ল'লোঁ। আৰু এতিয়া যিহেতু সন্ধিয়া সময় কিবা এটা খাবলৈ মন গৈয়ে থাকে, পানী লাগি আছে, পূৰা জ্বলা দি কিবা এটা খাই দিওঁগৈ। আৰু এতিয়া মই আহিছোঁ আমাৰ গাঁৱৰে দাদা এজনৰ ফাষ্টফুড এখনলৈ। ইয়াতে কিবা এটা খাওঁ বুলি আহিছোঁ। কিবা এটা খাওঁ মানে কি, বেলেগ বস্তু বনাইহে আছে। মোৰ দেৰি হোৱাৰ বাবে মই অকল ব্ৰেড চপ আৰু ঘুগুনিকে লৈ ল'লোঁ। আৰু জ্বৰ হৈ থাকিলেতো বস্তুবিলাকৰ একো সা সোৱাদেই নাপায়। এতিয়া আহিলোঁ তিনিআলিৰে এখন বেলেগ দোকানলৈ। মই নিবলৈ আহিছোঁ এয়া ভিক্স মৰ্টন। যিহেতু মোৰ কাহ হৈ আছে, ডিঙটো মানে শুকুৱাই আছে, সেইবাবে মই ভিক্স মৰ্টন নিবলৈ আহিলোঁ। আৰু এইটোৱে হৈছে তিনিআলিটো। এইফালে মাছ চাছ কাটি আছে। আমাৰ ইয়াত লোকেল মাছ বহুত পোৱা যায়। আৰু এতিয়া মই কাঢ়ি ঘৰলৈ বুলি আহি আছোঁ। আগফালে এয়া চিপছ ওলমাই ল'লোঁ, পিছফালে বাকী বস্তুখিনি আছে। আৰু এতিয়া ঘৰ আহি পালোহি। আৰু এই বস্তুখিনি এটা এটাকৈ মই গোটেইখিনি উলিয়াই ল'লোঁ। চ' আজি ভিডিঅ'টো ইমানে আছিলে। গা চা একেবাৰে ভাল নহয়, সেইকাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।